বন্ধু বুঝে চালা বেচিলেন চুলকোলা দাস কাইলৈ ভোগালী উৰুকা আৰু ভোগালী উৰুকাক লৈ কলিয়াবৰৰ চুলুঙত এতিয়া ব্যস্ততা পৰিলক্ষিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰেতা আৰু বিক্ৰেতা ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি কেইগৰাকীমান বিক্ৰেতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ সহযোগীয়ে দেখুৱাইছে এনেদৰে বিভিন্ন ধৰণৰ মাছ আৰি, বৰালি, ভকুৱা, বি গ্ৰেড, ৰৌ, কমন কাৰ্প আদি মাছেৰে উভৈনদী হৈ পৰিছে চুলুঙৰ মৎস্য বজাৰ। আমাৰ লগত এগৰাকী বিক্ৰেতা আছে। বিক্ৰেতাই জনাব কি দৰত মাছ বিক্ৰী হৈছে, কিমান মাছ বিক্ৰী কৰিছে। আপুনি কি কি মাছ বিক্ৰী কৰিবলৈ আনিছে? দুঘাট আছে, বৰালি আছে, কাটাল আছে, ৰৌ আছে, শোল আছে। আটাইতকৈ ডাঙৰ বিগ্ৰেড মাছটোৰ ওজন কিমান? এইটো আছে আপোনাৰ 20 কেজি মান আছে। আপুনি মাছটো হয়, তেখেতে প্ৰায় 20 কেজি ওজনৰ এই বিগ্ৰেডটো বিক্ৰীৰ বাবে আনিছে। কাৰণ কাইলৈ ভোগালী উৰুকা, অসমৰ বিভিন্ন প্ৰান্তৰ বিক্ৰেতাও ইয়াত ভিৰ কৰিছে। আপোনাৰ এইটোৰ দাম কিমান? 400 টকা কেজি। 400 টকা কেজি। হয়, এনেদৰে দেখা গৈছে এতিয়া প্ৰায় 20 কেজি ওজনৰ পৰা 5 কেজি, 7 কেজি, 8 কেজি ওজনৰ আৰি, চিতল আদি মাছে উভৈনদী হৈ পৰিছে কলিয়াবৰ চুলুঙৰ এইখন বজাৰ। আৰু এইখন বজাৰত অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে আহি ভিৰ কৰিছেহি। কাৰণ কাইলৈ ভোগালী উৰুকা, সকলোৱে মিলি জুলি এসাঁজ খাব। এনেদৰে এতিয়া দেখা গৈছে, আপোনালোকে পৰিৱেশ দেখিছে। আমাৰ সহযোগীয়ে আৰু পৰিৱেশ দেখুৱাব। এনেদৰেই চুলুঙৰ এইখন মাছ বজাৰত মাছে ভিৰ কৰিছে। বিভিন্ন ধৰণৰ মাছ আৰি, চিতল, ৰৌ, ভকুৱা, গ্ৰাছ কাৰ্প, আৰি আদি মাছে ভিৰ কৰিছে। আমি আৰু এগৰাকী বিক্ৰেতাৰ লগত কথা পাতিম। দাদা, আপুনি কি কি মাছ আনিছে? মই আনিছো বাহু আনিছো, ভকুৱা আনিছো, আৰি আনিছো, চিতল আনিছো, বৰালি আনিছো আৰু শোল আনিছো। চিতলটো ওজন ডাঙৰ মাছটো কিমান আছে? ডাঙৰ চিতল আছে 7 কেজি। 7 কেজি। দৰ কেনেকুৱা? 7 কেজি 1100 টকা। কেজি 1100 টকা। কেজি 1100। আৰি? আৰি 1200 টকা কেজি। 8 কেজি ওজনৰ। তাৰপিছত গ্ৰাছ কাৰ্প আছে? গ্ৰাছ কাৰ্প 300 টকা। বাহু? বাহু 500 টকা, 6 কেজি ওজনৰ। গ্ৰাহকৰ সঁহাৰি কেনেকুৱা পাইছে? ভালেই পাইছো। গ্ৰাহক আহিছে? আহিছে। এনেদৰে দেখা গৈছে উৰুকা উপলক্ষে কলিয়াবৰৰ এইখন চুলুঙৰ মাছৰ বজাৰত গ্ৰাহকে ভিৰ কৰিছে। 20 কেজি ওজনৰ পৰা 7-8 কেজিলৈকে মাছ বিক্ৰীৰ বাবে ইয়াত ৰখা হৈছে। আৰু এটা দৃশ্য প্ৰত্যক্ষ কৰক। এনেদৰে এতিয়া উভৈনদী হৈ পৰিছে চুলুঙৰ মাছ বজাৰ। অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহক আহি ইয়াত ভিৰ কৰিছেহি। কাৰণ কাইলৈ ভোগালী উৰুকা। আমি সম্ভৱ হ'লে এগৰাকী গ্ৰাহকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপুনি মাছ কিনিবলৈ আহিছে? হয় হয়। ক'ৰ পৰা আহিছে? মই আহিছো মই তিনিচুকীয়া হয়। জখলা বন্ধত আহিছিলো। মাছ কিনিব? কি মাছ কিনিব? চাওঁ এতিয়া কি মাছ ভাল পাওঁ, ৰৌকে চাইছো। এনেদৰে দেখা গৈছে এতিয়া এইখন চুলুঙৰ বজাৰত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কাৰণ কাইলৈ ভোগালী উৰুকা। বিভিন্ন ধৰণৰ মাছ 20 কেজি ওজনৰ পৰা 5 কেজি, 2 কেজি, 3 কেজি ওজনৰ গ্ৰাছ কাৰ্প, চিতল, বি গ্ৰেড, ৰৌ, বাহু, ঢেকেৰা আদি জাতীয় মাছে এতিয়া উভৈনদী হৈ পৰিছে। সমান্তৰালকৈ এইখন বজাৰৰ পৰা মাছ কিনিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।